নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। ভিডিঅ'টো মানে এনেকুৱা ধৰণৰ, কিনো ক'ম আৰু মানে কি হ'ল, মানুহবিলাকে খুব কয় দেই, আপোনালোকে খুব কয় বোলে শাহুৱেক বেয়া, বোৱাৰীজনী ভাল, বোৱাৰীজনী অত্যাচাৰ কৰে, শাহুৱেকক গালি পাৰে, ভাত খাবলৈ নিদিয়ে, বিভিন্ন কথা মানুহবিলাকে কয়। সেইকাৰণে আপোনালোকৰ লগত অকণমান আলোচনা কৰোঁ বুলি আহিলোঁ। কিন্তু কিনো ক'ম, ময়ো এগৰাকী গাঁৱলীয়া, মানে মই কি কৈছোঁ সেই কথাখিনিহে আপোনালোকে অলপ গুৰুত্ব দি শুনিব দেই। কি কৈছোঁ মানে, কি কয় মানুহবিলাকে, শাহুৱেক বেয়া, শাহুৱেকক গালি পাৰে, শহুৱেকৰ কথা বা ইমান নোলায়, শাহুৱেক বেয়া, শাহুৱেকে গালি পাৰে, শাহুৱেকক অত্যাচাৰ কৰে, মানে বিভিন্ন ধৰণৰ কথা মানুহৰ মানে ওলাই থাকে বা ঘৰখনত হয়। ময়ো এজনী গাঁৱলীয়া ছোৱালী, ময়ো প্ৰথমতে বিয়া সোমাইছিলোঁ। বিয়া সোমাই মানে কেনেকুৱাখিনি হৈছিলে মোৰ, সেইখিনি লৈয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। অকল এগৰাকী গাতে দুখ নাথাকে, অকল বোৱাৰীয়েকৰ গাতে দুখ নাথাকে, অকল পুতেকৰ গাতে দুখ নাথাকে, দুখ সকলোৱে থাকে। বোৱাৰীয়েকতো থাকে, শাহুৱেকৰ গাতো থাকে। কিন্তু তাৰ মাজতে আপোনালোকে বাচি মেলি থাকিব লাগিব, জানেনে? কেলৈ কৈছোঁ মই কথাটো? তাৰপাছত কি হ'ল জানেনে? মইতো কোনো কামৰ মানুহ নহয়। তাৰপিছত সেনেকৈ কৰি হঠাৎ মোৰ বিয়া হ'বলগীয়া হ'ল। তেনেকৈ বিয়া সোমালোঁ। বিয়া সোমাই যেতিয়া মই ঘৰত, মোৰ জাজনী আছিলে, তেওঁ কিবা অলপ অসুবিধা হৈ আছিলে কাৰণে ঘৰত কাম বন কৰিব নোৱাৰে। কিন্তু মোৰ শাহুৱে কি কৰে, ঘৰবোৰ লেতেৰা হয়, মই মোহাৰিব লাগে। কিন্তু ঘৰবোৰ যে মোহাৰিছোঁ, গোটেই পানী ফেলফেলীয়া হয়, মই মোহাৰিব নাজানো। মানে ইমানো পানী নহয়, অলপমান ভাল হয় আৰু, সিমান পানী নহয় আৰু, মই যেনেকৈ কৈছোঁ। মুঠতে তেওঁলোকৰ মতে মানে গোটেই পানী, মানে তই নেজানো মুচিবলৈ হেৰি বুলি। আমাৰ মাহঁতেতো মোক কয়, তই ঘৰ মুচিব নালাগে, ল'ৰাটোকে চাগে বা ছোৱালীজনীকে চাগে। মোৰ ভতিজাও মোৰ 3টা পাইছিলোঁ। তাৰপৰা দাইদেউ ছোৱালী, ল'ৰা ছোৱালীবিলাকতো আছিলেই। তাৰপিছত কি ক'ম আৰু, তাৰপিছত তেনেকৈ চলি গৈ থাকিলোঁ। তাৰপিছত এদিন মই হঠাৎ বিয়া সোমাই সেয়া মোৰ কামৰ হ'ল। তাৰপিছত যেতিয়া মই ঘৰটো মোহাৰি আহোঁ, মোহাৰি অহাৰ পাছত কি কৰে, মোৰ শাহুৱে বকি বকি আকৌ মোহাৰি থাকে। মই মানে আচৰিত খাওঁ, মানে কি হ'ল, সেইটো ঘৰটো মোহাৰি গৈছিলোঁ, ওপৰে মোহাৰিলে, কি বকে একো বুজি নাপাওঁ, ভট কৰিব আৰু, মানে ঘৰটো মোহাৰি সামৰি সেনেকৈ যাব। মই শুনাকেও নকয়। তাৰপিছত মই মানুহজনকে সুধোঁ, কিনো হ'ল, ঘৰটো মোহাৰি গৈছিলোঁ, আকৌ মোহাৰিলে যে। এই হ'ব আঁথ, এইবোৰ বাদ দিয়া, সেনেকৈ কয়। তাৰপিছত যেতিয়া মই ঘৰত নাথাকোঁ বা মই শুনাকৈ তেওঁ মাকক কয় যে, মায়ে বোলে এতিয়া পাৰিছ কাৰণে সেনেকৈ মোহৰাৰ ওপৰতে মোহাৰিছ, কিবা কৰাৰ ওপৰতে কৰিছ। কিন্তু মায়ে যদি গা ভাল নাথাকে বা কিবা নাথাকে, তেনেকৈতো খাব লাগিব ন, বোলে ঘৰটো মোহাৰিলেও তেনেকৈতো থাকিব লাগিব। এনেকুৱা কামবোৰ নকৰিবি, এনেকুৱা কামবোৰ কৰিলে ঘৰখনত কাজিয়া হ'ব বা সদায়তো তাই হ'লেও চাই নাথাকে বোলে মচাৰ ওপৰতে মচিছে বুলি, সেনেকৈ কাজিয়া হ'ব, সেনেকৈ ক'ব নালাগে। আজি পাৰিছ কাৰণে মোহাৰিছ, কাইলৈ বোলে নোৱাৰিলে কেনেকৈ মোহাৰিবি, সেই বুলি কয়। তাৰপিছত এনেকৈ কৈ থাকে, মানুহজনকো কিবা এটা কেটকেপাই থাকে, কিবা কিবি কথা এটা। তাৰপিছত আৰু এদিন মই ধেমালিতে ক'লোঁ, এই নহ'ব আৰু পাই, এনেকৈ থাকিলে মানুহজনে য'ত কাম কৰে বোলো, তালৈকে যামগৈ আৰু, বুজিছে বোলো, সেয়ালৈকে যামগৈ আৰু, তেনেকৈ ক'লোঁ। তাৰপাছত কি হ'ল জানেনে, একদম গোটেই কান্দি কাটি ৰাতি আৰু বিৰাট হুলস্থুল আৰু, ৱাহ কি হ'ল আকৌ বোলো, মই নিজে চক খাই গ'লোঁ। মইতো তেনেকৈ একো কোৱা নাই, ধেমালিতে কৈছিলোঁ বোলো, এনেকৈ কৈ থাকিলে নহ'ব আৰু বোলো, সেনেকৈ ধেমালিতে কোৱা। তাৰপাছত আৰু মোক জাজনী আছে, জাজনীয়ে ক'লে বোলে, তই বোলে এনেকৈ কেলৈ ক'লি, তই বোলে কেলৈ এনেকৈ ক'লি বোলে, মোৰ কিনো ক'লোঁ বোলে, ধেমালিতে কৈছিলোঁ দেখা বোলে, যদি আগদিনাখনো এটা কিবা এটা কয়, পিছদিনাখনো এটা আজি কিবা এটা কয়, সেনেকৈ মই সেই বুলি কোৱা কাৰণে মই ধেমালিতে ক'লোঁ। তেতিয়া ক'লে কি, তই যা বোলে, আজিৰ পৰা নকওঁ আৰু বোলে, মোৰে ভুল হ'ল বুলি ক'বি, তেনেকৈ ক'লে। তাৰপিছত মই যেনেকৈ ক'লে সেনেকৈ ক'লোঁ আৰু, হ'ব আৰু দিয়ক আৰু, মোৰে ভুল হ'ল আৰু বুলি সেনেকৈ ক'লোঁ। তাৰপৰা তেনেকৈ গ'ল, থাকিলে। পিছত আকৌ যেতিয়া মোৰ ছোৱালীজনী জন্ম হ'ল, ছোৱালীজনী জন্ম হোৱাৰ পাছত তাই লাহেকৈ ডাঙৰ হ'ল। তাই মানে ইমানেই পঢ়া হেঁপাহ, মানে তাই অকল মানে 2 বছৰমান, 1.5 বছৰমানৰ পৰা যেতিয়া মানে কলম ধৰিব পৰা হৈছিলে, তেতিয়াৰ পৰাই তাই কলমত কাগজ লৈ অনবৰত কিবা কিবি লিখি ব্যস্ত হৈ থাকে। বেলেগ ল'ৰা ছোৱালী খেলিবলৈ যায়, তাই নাযায়, একদম অকল মানে লিখি মেলি থাকে। কি লিখে আৰু বিচনাখনতে তুলি থৈ দিওঁ। তাৰপাছত তেনেকৈ হ'ল ল'ৰাটো। তাৰপিছত তাই 2.5 বছৰৰ পিছতে আকৌ মোৰ সৰু বাচ্ছাটো জন্ম হ'ল। জন্ম হোৱাৰ ফলত তাই মই দুইজনী, আমি গোটেই 3টা আমি ৰুমতে সোমাই থাকোঁ। তাইক সেই কিবা কিবি কিতাপ দুখন আনি দিওঁ, আনি তাই সেনেকৈ লিখি মেলি তাই সেনেকৈ সোমাই থাকে। তাৰপিছত দেউতাক ডিউটিৰ পৰা অহাৰ পাছত তাইক গোটেই ৰাতি 11টামান বজালৈকে তাইক কিতাপ পঢ়াই থাকিব লাগিব। ইমান সৰু ছোৱালীজনী, মোক কিতাপ পঢ়াই দিয়া। তাৰপিছত এনেকৈ কৰি থাকোঁতে ইমান হেঁপাহ নহয়, তাই কিতাপ পঢ়া হেঁপাহ দেখি দেউতাকে ক'লে, তাইক বোলে বাহিৰতে নি বেলেগ এখন স্কুলতে ক'ৰবাত দিব লাগিব, পাই বোলে তাই ইমান যে পঢ়িবলৈ ভাল পায় বুলি।
সেই বুলি ক'লত আৰু তেতিয়াহ'লে বোলো হেৰি নহয় বোলো ইয়াত যদি নাপায় ঘৰৰ পৰাতো ক'ৰবাত বেলেগত যাব লাগিব সেনেকৈ ক'লোঁ। তেতিয়াহ'লে মই ঘৰত আলোচনা কৰিম বুলি কথাটো উলিয়াম বুলি ক'লোঁ। যাহা কথাটো ঘৰত উলিয়ালে একদম হুলস্থুল নহয় ঘৰত। তই ঘৰখনত চাকৰি কৰা মানুহ এটাই আছিলি, আমাক খুৱাবলৈ পাম বুলি বোলে হেৰি ঘৰৰ পৰা ওলাই যাবলৈ লৈছ, আমুকহে তামুকহে আৰু সেইদিনাখন সেনেকৈ আৰু তাৰপিছত সেনেকৈ কৈ মেলি থাকে। মইতো একো মাত নিদিওঁ আৰু সেইবোৰত একো মাত নিদিওঁ। মানে থাকক আৰু বোলো এনেকৈ যেনেকৈ সেই সুবিধা হয় সেনেকৈ থাকক। কেইদিননো ক'ব মোৰ শাহু মায়ে কৈছে মোৰে কিবা ভুল হৈছে সেইকাৰণে মোক কৈছে, তেনেকৈ মই কিন্তু একো নকওঁ দেই। তাৰপিছত তেতিয়া মানুহজনে যেতিয়া সেইবোৰ কিবা কিবি কামত মোৰ কামবিলাক মানে পচন্দ নহয়। তাৰপিছত মানুহজনকে মই মানুহজনকে কওঁ আৰু বোলো কিটো হ'ব আৰু বোলো এনেকৈ হ'লে নহ'ব আৰু দেই বোলো। তাৰপিছত তেতিয়া মানে ক'লে আৰু মই সেইটো কথাহে ক'ব বিচাৰিছোঁ যে শাহুৱেকে যে বোৱাৰীয়েকে যে কাজিয়া লাগে যে সেই কথা মই একোৱে মাত নিদিওঁ। তেওঁ কওকচোন কিমান দিন ক'বনো কওকচোন বুলি তেনেকৈ থাকোঁ। তাৰপিছত মইহে আছিলোঁ, কিন্তু চবেইতো নোৱাৰে ন থাকিবলৈ, এদিন এটা কয়। মোৰ কথাটো বাৰু তেনেকুৱা। তাৰপিছত এদিন তেনেকৈ ক'লে আৰু বোলে হেৰি নহয় কি বুলি কয়, আমি বোলে এনেকৈ ল'ৰা ছোৱালীখিনি তাতে বাহিৰতে দিবলৈ যাম। তেতিয়া ক'লে বোলে আমাক বোলে খুৱাবলৈ পাম বুলি বাহিৰলৈ যাবলৈ বিচাৰে, আমাক খুৱাবলৈ পাম বুলি বাহিৰত বিচাৰিছোঁ বোলে। এইটো ঘৰখনত চাকৰি কৰা মানে এটাই আছিলে, সেইটোৱে বোলে হেৰি যাবলৈ। তাৰপৰা ক'লে সেইটো কথা কেনেকৈ খাবলৈহে যোগাৰ কৰি দিব লাগে, মই য'ত থাকোঁ তাৰ পৰাও মই যোগাৰ কৰি দিব পাৰিম, মই খালি ছোৱালীজনীৰ কাৰণেহে এনেকৈ যাবলৈ ওলাইছোঁ সেই বুলি ক'লে। তাৰপিছত সেই বুলি কথা গ'ল আৰু তাৰপিছত আৰু তাৰ মানে 6মাহমানৰ পাছত আকৌ মোক শাহু বুঢ়ীয়ে কৈছে যে, মানুহজনকো কৈছে, দদায়েকেও কৈছে বোলে তহঁতি যে ক'ৰবাত যাম বুলি কৈছিলি বোলে নেযাওঁ নি। মই বোলো যাম বুলি ওলাওঁতেচোন বোলো ঘৰত গোটেই হুলস্থুল বোলো, এতিয়ানো সেইকাৰণে বোলো যোৱা কথা নাই আৰু বোলো ভবা নাই আৰু নেযাওঁগৈ আৰু বোলো এনেকৈ পইচা পাতিও নাই, যিকেইটা পইচা আছিলে কিবা এটা কৰি যাম বুলি সেইকেইটা পইচা বোলো খৰচ হৈ থাকিলে সেই বুলি ক'লোঁ। তাৰপিছত নহয় বোলে তহঁতি বোলে যা বোলে, তহঁতি ভালেই চিন্তা কৰিছ বোলে, ঘৰখনত ককাই ভাইবোৰ ভাল হৈ থাকোঁতে যোৱাটো ভাল কথা, তেনেকৈ বুলি ক'লে। আমি সেইমতে তেওঁলোকৰ পৰা কিছুদিনৰ পাছত ছোৱালীজনীৰ কাৰণে আমি গুচি আহিলোঁ আৰু। কিন্তু এতিয়া আমি খুব ভাল ধৰণে আছোঁ। এতিয়াও তেহেঁতিও আহে, আমিও যাওঁ। মোৰ শাহু বুঢ়ী পিছে এতিয়া নাই আৰু, যেতিয়া মানে তেওঁ আহি ইয়াত থাকে সেইবোৰ একো বকনি চকনি নাই। মই ঘৰলৈ যাওঁ কোনো একো নাই, তেতিয়াও নাই। কিন্তু শাহুৱেকৰ যদি খং উঠে বোৱাৰীয়েকে মাত মাতিব নালাগে, বোৱাৰীয়েকৰ যদি খং উঠে শাহুৱেকে মাত মাতিব নালাগে। তেতিয়াহে ঘৰখন উন্নতি হ'ব, তেতিয়াহে ঘৰখন আগুৱাই যাব। কিন্তু আমাৰ ঘৰ দুৱাৰবোৰ দেখি আপোনালোকে কিন্তু নাহাঁহিব বা নক'ব, কিন্তু মোৰ ঘৰ আছে। মোৰ ঘৰ মানে কি এটা দুটা নহয়, মোৰ ঘৰত মুঠতে কেইবাওটা মুঠতে। এইখন আমি যিখন ঘৰত আছোঁ সেইখন মানে আমাৰ জিৰণি ঘৰ। মানে ল'ৰা ছোৱালীকেইটা পঢ়াবলৈ বুলিতো বাহিৰলৈ যেতিয়া ওলাই আহিলোঁ, পঢ়িবলৈ কি পায় নাজানো আৰু, ফলটো কি পাওঁ নাজানো, আমি মানে কষ্ট কৰিছোঁ। এইখন হৈছে আমাৰ জিৰণি ঘৰ। এই জিৰণি ঘৰখন আমি বহুত কষ্টৰে হেঁপাহ কৰি বনাই, ভাড়া ঘৰত থকাতকৈ মানে ঘৰ এটা বনাই তেনেকৈ থাকিম বুলি আহিলোঁ। মানে কাৰণ কেলৈ টাউনত এডোখৰ মাটি কিনিবলৈ বহুত টকা লাগে। আমিতো বেইমানি কৰি বা বেয়া কাম কৰি পইচাখিনি গোটাব নোৱাৰোঁ। সেইকাৰণে আমাৰ মানে কষ্টৰ কমকৈ গোটাই আমি যিকণ পাৰিছোঁ কৰিছোঁ আৰু। আপোনালোকক এতিয়া দেখুওৱা নাই বাৰু দেই সেইবোৰ। আমি মানে ইয়াতে থাকিম, মোৰ ল'ৰা ছোৱালীকেইটা আৰু অলপমান ডাঙৰ হৈ লওক থাকিম। এই মাটিডোখৰ মানে মানুহজনৰ বায়েকৰ ঘৰ মাটি। তাতে তেওঁ ক্লাছ 5ৰ পৰা তেওঁ তাতেই থকা, বায়েকৰ ঘৰতে থকা। যেতিয়া চাকৰি হৈছে তেওঁ তেতিয়াহে বায়েকৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ মানে আহিলে, গম পালেনে? আমাৰ ঘৰ দুৱাৰবোৰ দেখি কিন্তু ইমান লেতেৰা বা কিবা কিবি আপোনালোকক একদম প্ৰণাম জনাইছোঁ আৰু নক'ব। আছে আমাৰ ঘৰ দুৱাৰ, আমি দেখাম, লাহে ধীৰে দেখাম। কামবিলাক লাগি আছোঁ, হৈছেগৈ আৰু অলপ বাকী আছে। আৰু কাৰণ কেলৈ ল'ৰাকেইটা প্ৰাইভেট স্কুলত পঢ়োৱা বহুত পইচা লাগে। কিন্তু ল'ৰা ছোৱালীয়ে কি কৰে নাজানো, আপোনালোকে আশীৰ্বাদ কৰিব। আপোনালোকৰ লগতে যেন আমাকো আগুৱাই নিয়ে। আপোনালোকৰ আশীৰ্বাদ আমাক সদায় লাগিব। আপোনালোকৰ আশীৰ্বাদতে আজি ইমানখিনি হৈছোঁহি। আপোনালোকে কৃপা কৰিব। আৰু কম আপোনালোকক কি কাৰণে যে মই আজি শাহু বোৱাৰী ঘৰৰ মোৰ নিজৰ কথাৰে আৰম্ভ কৰিছোঁ সেই কথাটো মই আপোনালোকক ক'ম। মানে কি হয়, শাহুৱেকজনীয়ে কি কয় জানেনে? কিছুমান শাহুৱেকে কয় দেই মোক, যেতিয়া মই লগৰ ল'ৰাকেইটাৰ লগত ছোৱালীৰ মাকৰ লগত কথা পাতিছিলোঁ, কথা পাতি থাকোঁ, বহি থাকোঁ, তেতিয়া কয় আমাৰ মায়ে আজি বোলে মোক এনেকুৱা গালি পাৰিব, আজি কিনো হ'ব জানো এনেকৈ কয়। মোক বোলো কেলৈ কি কৰিলানো তুমি সেই বুলি কওঁ। আপোনাৰ শাহু নাই ভালেই হৈছে, আমাৰ শাহু বোলে যেনেকুৱাহে বোলে। মই বোলো শাহু নাই ভাল হৈছে নে? শাহু নাথাকিলে বেয়াহে।
শাহুৱেক থাকিব লাগে, শহুৱেক থাকিব লাগে, ঘৰখনত মানুহ সৰহ হ'ব লাগে, তেতিয়াহে তোমাৰ বিপদে আপদে ৰক্ষা পৰে। তুমি এতিয়া ক'বালৈ গ'লা, ল'ৰা ছোৱালীকেইটাকতো তুমি লৈ যাব নোৱাৰা যিকোনো কামতে। কেতিয়াবাতো ল'ৰা ছোৱালীকেইটাক থৈ যাবলগীয়া হয়, তেতিয়া তুমি কাৰ ওচৰত থৈ যাবা? নিজৰ যদি শহুৰ থাকে শাহু থাকে তেতিয়া কিমান ভাল হয়। মই তেনেকৈ কওঁ দেই, মই তেতিয়াও কওঁ, এতিয়াও মই কওঁ যে ঘৰত মানুহ সৰহকৈ থাকিলে ভাল বুলি। খোৱা বোৱাত অলপ কথা নাই, মানুহে বিপদে আপদে বহুত ৰক্ষা পৰে। তাৰপিছত তাই কয় নহয় বোলে আমাৰ শাহু তেনেকুৱা। মই বোলো কেনেকুৱানো বোলো, সেই বস্তু এটা যদি কিবা যদি ভাগে নহয় বোলে, চিচাৰ বস্তু কাপ হওক প্লেট হওক হাতৰ পৰা পৰিনো ভাগিবই আৰু। বস্তু ভগা মানুহৰ জীৱনটোৱে কোনো হেৰি নাই, বস্তুকেইটানো কি? তেতিয়া তাইহঁতি কয় কি নহয় বোলে হেৰি যিটো বস্তু ভাগে নহয় সেই যিটো বস্তু ভাগিব 6টা কাপ থাকে, 6টা কাপৰ যদি এটা ভাগে নহয় সেই ছেটটো মই বোলে লুকুৱাই থওঁ বোলে। মই লুকুৱাই থৈ পেলাই তাৰপৰা তুমি কি কৰা? মই বোলে মনে মনে যেতিয়াই বজাৰত যাবলৈ সুবিধা পাওঁ বা ক'ৰবাত যাবলৈ সুবিধা পাওঁ মই সেই বস্তুটোৰ নিচিনা একেই বিচাৰি বিচাৰি ফুৰোঁ। তেতিয়াহ'লে চাওক এজনী বোৱাৰীয়েক কেনেকৈ থাকিব লাগে আপোনালোকে নিজেই ভাবি চাওক। এজনী বোৱাৰীয়েক যেতিয়া এখন ঘৰত সোমায়গৈ, এজনী ছোৱালী এখন ঘৰত ত্যাগ কৰি এখন ঘৰত সোমায়গৈ, তেওঁ কিমানখিনি চাবলগীয়া হয় চাওকচোন। শাহুৱেকে কি কৰিলে ভাল পায় সেইটো গুৰুত্ব দিব লাগিব, মানুহজনে কি কৰিলে কৰিলে ভাল পাব সেইটো গুৰুত্ব দিব লাগিব। যদি ননদ থাকে নন্দজনে কি কৰিলে ভাল পায়, কিন্তু চব নহয় কিন্তু দেই, তাৰ মাজতে আছে আপোনালোকে। দেউৰেক থাকে, দেউৰেকে কি কৰিলে ভাল পাব, নহ'লেতো যদি উল্টা পুল্টা কৰে কি হ'ব? তেওঁলোকে নভবা যিবিলাক মানে তেওঁলোকে ভবা মতে নকৰিলে কি ক'ব? বোৱাৰীজনী বেয়া, বোৱাৰীজনী আহিয়ে হুলস্থুল হ'ল, বোৱাৰীজনী হ'লহে হৈয়ে আমুক হ'ল, মানে বোৱাৰীজনীকে দুখে। কিন্তু বোৱাৰীজনীয়ে যে সেই বেলেগ এখন ঘৰখনত অন্তৰত সোমাই যাবলৈ তাই আৰু কিমান ত্যাগ কৰিব লাগে আপোনালোকে ভাবি চাব দেই, ভাবি চাব। অকল বোৱাৰীজনীকে দুখ নিদিব, শাহুৱেকৰ গাতো দুখ নাই, বোৱাৰীয়েকৰ গাতো দুখ নাই। কিছুমান শাহুৱে ক'ব হেৰি মই বনোৱা ঘৰ মোৰে এইবোৰ চব, তহঁতি অকল আহি সোমাইছহিয়ে, এইবোৰ কথা কয় দেই। মই শুনিছোঁ, মোৰ লগৰ মানুহে প্ৰায়ে কয়, এনেকৈ কয় হেৰি কি বুলি কয়, যদিহে দুখীয়া ঘৰখনত ছোৱালীজনী বিয়া সোমাই নহয়, সৰুকৈ কিবা এটা কৰিলোঁ, তাই বেছি লক্ষী দেই, তাই বোলে আহি আমুকটো কৰিছে, তাই তামুকটো কৰিছে, এনেকৈ লক্ষী বুলি কয়। কিন্তু চবটোকে আপোনালোকে চালি জাৰি চাব যে শাহুৱেকেও ঠিক থাকিব লাগিব, বোৱাৰীকেও ঠিক থাকিব লাগিব। বোৱাৰীয়েকৰ মই বাৰে বাৰে কৈছোঁ, বোৱাৰীয়েকৰ যদি খং উঠে শাহুৱেকে মাত মাতিব নালাগিব, শাহুৱেকৰ যদি খং উঠে তেতিয়া বোৱাৰীয়েকে মাত মাতিব নালাগিব দেই। ধন্যবাদ, এইখিনিকে মই ক'লোঁ। কিবা যদি কওঁতে মেলোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে আপোনালোকে মানে কাটৰে হেৰি প্ৰণাম জনাইছোঁ, মোক ক্ষমা কৰি দিব কিবা যদি ভুল ভ্ৰান্তি হৈছে। কাৰণ কেলৈ আপোনালোকে কৈ থকা কথাবিলাকে কৈছোঁ, ময়ো এজনী মাক হয়, এতিয়া মাক বৈ সেইটো কথাও মই আপোনালোকক কওঁ। কাৰণ কেলৈ ময়ো এগৰাকী মাক হয়, মোক মানুহবিলাকে কয় মাক বৈ বাপেকৰ গাত দুখ আছে, ছোৱালী সেই কি বুলি কয় ল'ৰা ছোৱালীক কথা ক'ব নাজানে, ল'ৰা ছোৱালী আমুকে তামুকে। প্ৰত্যেক মাকে ভাবে ল'ৰাটো যে তৰাটো হৈ জিলিকি থাকক বুলি ভাবে, কিন্তু কাপোৰ কানি পিন্ধি নহয়। সমাজ এখনত কেনেকৈ চলিব লাগিব, কাৰোবাৰ বিপদ হ'লে কেনেকৈ আগুৱাই যাব লাগিব, কাক কি কথা ক'লে ভাল লাগিব, কোনটো কথা ক'লে বেয়া লাগিব, প্ৰত্যেকজনী মাকেই বিচাৰে। মাতৃত্বসকলে আমি সকলোৱে বিচাৰোঁ ল'ৰাটো যেন মোৰ ল'ৰাটো সমাজত জিলিকি থকাটো, সেই বুলিয়ে ভাবোঁ। নমস্কাৰ। মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, প্ৰত্যেকজনী আমি মাকে কিবা যদি ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব লাগে, ক্ষমা কৰি দিব দেই আপোনালোকে। তাৰপিছত আৰু ইয়াতে কথা এটা কওঁ, প্ৰত্যেক মাকেই নিজৰ ল'ৰা ছোৱালী ভতিজা ভতিজী সকলোকে তৰাটো হৈ জিলিকি থকাটোৱে আমি বিচাৰোঁ। কাপোৰ কানি পিন্ধি নহয়, সমাজত জিলিকি সমাজ এখনত কেনেকৈ থাকিব লাগে, সমাজৰ মাজত থাকিলে কেনেকৈ কি কথা ক'ব লাগে, বিপদত মানুহক কেনেকৈ সহায় কৰিব লাগে, মাক দেউতাকক লগত কেনেকৈ সহায় কৰিব লাগে, বা বৰমাক আছে ওচৰতে, আইতাহঁত আছে, আইতা ককাহঁতক আমি কেনেকৈ সহায় কৰিব লাগে, দুই এটা কথা মানে তেওঁলোকৰ লগত পাতি আলোচনা কৰি, ককা আইতাহঁতক বয়স হৈ যায়, কাম বনো নাথাকে, নাতি পুতিসকলে সময় দিব লাগে। আমি সেইবিলাকে মাতৃত্ববিলাকে আমি সেইবিলাকহে বিচাৰোঁ, বেলেগ আমি একো নিবিচাৰোঁ। এইখিনিতে পিছে আৰু এটা কথা দেই, কি ক'ম বুলি ভাবিছিলোঁ, মানে মানুহে যেতিয়া মানুহৰ খং উঠে দেই, শাহু বোৱাৰীৰ কথাটো ক'লোঁ যে আপোনালোকৰ কথাটো কৈ শেষ নকৰিলেতো বুজি নাপাব ন, বা প্ৰথমৰ কথাখিনি ক'লোঁ, ছেকেণ্ডৰখিনি লাষ্টৰখিনিতো ক'ব লাগিব। এতিয়া একেবাৰে শেষত মই ক'ব বিচাৰিছোঁ কি, মোৰ বহুত খং উঠে, সৰু কথাত মোৰ বহুত খং উঠে। সেই খং উঠিলে মানে মানুহজনকে কিবা কিবি কওঁ বা ল'ৰা ছোৱালীকো কিবা কিবি কওঁ, কিন্তু মোৰ মানুহজনে মোক একো উত্তৰ নিদিয়ে। যেতিয়া মই বহুত ডাঙৰ ডাঙৰকৈ চিঞৰি কিবা কিবিকৈ বকি যিটো ভুল দেখোঁ সেইটো কওঁ,
মানে আপোনালোকে বেয়া নাপাব, মানে মোৰ মনত যিখিনি হৈ আছে সেইখিনিকে আপোনাৰ লগত কৈছোঁ। মানে কিবা কিবি বকো হেৰি কৰোঁ, মানুহজনে মোক এটা উত্তৰ নিদিয়ে। বকি তেনেকুৱাত মানে বকিও ভাল নালাগে, তেওঁ যদি একো উত্তৰ নিদিয়ে। মই যেতিয়া মোক খং চং নাইকিয়া হ'ল নহয়, যেতিয়া মই ঠাণ্ডা হ'লোঁ, তেতিয়া মোক মানুহজনে ভুৰ ভাৰকৈ কিবা বকে। মই তেতিয়া কওঁ, আপুনিনো কি বকিছে? আপুনি কি বকি আছে? ময়ে শুনি পোৱা নাই, আপুনি কি বকি আছে? নাই, মই নাই কোৱা একো এনেকৈ, কিন্তু মোকে কয় মই যে কিবা কিবি বকিলোঁ, হেৰি কৰিলোঁ, কিবা কিবি কৰিলোঁ। তেওঁ তাৰমানে মোকো ভুল দেখুৱাবলৈ যায়। কিন্তু তেওঁ ভুল দেখুৱাবলৈ যাওঁতে মানে কি হয়, তেওঁ মুখে যদি কথাটোৱে নকয়, মোৰতো কি ভুল হৈছে মই নাজানো। মই আকৌ তেওঁলোকৰ মোৰ ল'ৰা ছোৱালীকেইটাকে হওক বা মোৰ মানুহজনকে হওক, কিবা যদি ভুল হয়, মই খুব ডাঙৰকৈ চিঞৰ বাখৰ কৰি কিবা কিবি কওঁ। তেতিয়া কিন্তু তেওঁলোকে একো মান নামাতে। যদিহে মোৰ খং উঠাৰ সময়ত তেওঁ মাত মাতিলেহেঁতেন, কিন্তু মই হয়তো আজি জীয়াই নাথাকিলোঁহেঁতেন চাগে। দুইটা পূৰা থুম থাম লাগি মেলি কি হ'লহেঁতেন, ঘৰ দুৱাৰ কিবা কিবি হৈ অৱস্থা নাইকিয়া হ'লহেঁতেন। কিন্তু সেইকাৰণে মই আপোনালোকক বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, মানুহজনৰ যদি খং উঠে মানুহগৰাকীয়ে একো ক'ব নালাগে, মানুহগৰাকীয়ে যদি খং উঠে মানুহজনে একো ক'ব নালাগে। আৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মানে কি হয়, আমাৰ হৈ যায় বাৰু, ল'ৰা ছোৱালীৰ ক্ষেত্ৰত আমি পূৰা লগা হয়, ল'ৰা ছোৱালীখিনিয়ে বুজি নাপায়, আমি এটা কওঁ সিহঁতি এটা কয়, সেইটো হৈ যায় বাৰু, সেইটো এনেকৈ থাকিব। কিন্তু শাহুৰ লগত কথা কৈছোঁ, মানে তেহেঁতি অলপ বেলেগ হয় ন। ল'ৰা ছোৱালী আকৌ মাকৰ লগত যিমান বেয়াকৈ ক'লেও পিছত মা আমুক তামুক বুলি ল'ৰা ছোৱালীয়ে ক'বলৈ আহিব। কিন্তু শাহুৱেকজনীৰ ওচৰলৈ বোৱাৰীকো যাব নোৱাৰে, মানুহজনৰ ওচৰলৈ মানুহগৰাকীও যাব নোৱাৰে। কাৰণ কেলৈ, অলপ যেনেও ডিফাৰেঞ্চটো থাকে ন, তেওঁলোকে বেলেগ ঘৰৰ পৰা লগ খায়। কিন্তু নিজৰ মাক পুতেক, নিজৰ ল'ৰা ছোৱালী মানে অলপ দেৰি পিছতে লাগিব, অলপ দেৰি পিছতে মানে সিহঁতি ভাল হ'বলগীয়া হয়। মানে সেইটো তেজৰ লগত কথা আছে, হয় নাই? সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে শাহুৱেকৰ যদি খং উঠে, শাহুৱেকক যিমান বকে যি কয় ক'বলৈ দিবা। মোকো দেখোন মই আপোনালোক ক'লোৱে, মোক দুদিন বা এদিন ক'লে, তাৰপৰাতো মোক শাহুৱে একো নক'লে। তেওঁ নিয়তি যাবলগীয়া হ'ল, তেওঁ বা বয়সো গ'লগৈ বাৰু। তেওঁ পিছত মোক ইয়ালৈ অহাৰ পিছত কৈছেহে, লোকৰ মাত ঘৰত থাকিব নালাগে বোলে, ঘৰলৈ যাওঁগৈ ব'ল, ইয়াত আহিলে যাবলৈ মন নকৰে। পিছত ঘৰতো মানে অসুখীয়া দদায়েক আছে যে, তেনেকৈ বেয়া লাগে বুলি ময়ে পঠিয়াই দিওঁ। কিন্তু দদায়েকেও কয় তাত থাকিবলৈ ভাল পায়, নালাগে আহিবলৈ বুলি কয়। কিন্তু মোৰো বেয়া লাগে নহয়, সি যে ঘৰত অকলে থাকে। আছে বাৰু বাকী ঘৰত বৰজনাও আছে, হেৰি মানুহ আছে। ঠিক তেনেকৈ মই যদি মোৰ শাহু মুখে ক'লোহেঁতেন, মই এটা শব্দও নক'লোঁ। খং উঠিব হয়, মই কাম কৰিব নাজানো কাৰণে মোক গালি পায়। শাহুৱেকজনী পিছুৱাই আহিব লাগিব, তেওঁ কওকচোন কেইদিন ক'ব। তাৰপিছত যেতিয়া ক'ব যে এই কৰিলেচোন লাভেই নাই, পিছত মোক শাহুৱে কয় মই উঠা দেৰি হয়, প্ৰথমতে কিবা কিবি কয়, ইমান দেৰিলৈকে শুই থাকে। মই যেতিয়া শুই উঠোঁ, মোৰ যিখিনি কাম কৰিবলগীয়া আছে মই নিজেই পটাপট কৰোঁ। পিছত শাহুৱে মোক তাইক কৈ একো লাভ নাই, তাই নিজৰ কৰ্ম নিজে যেতিয়া উঠিব তেতিয়া নিজৰ কামখিনি নিজে ধুনীয়াকৈ তাই কৰি পেলাই, তাইক একো কৰি লাভ নাই। তাইক ক'ব নালাগে একো বুলি তেওঁ নিজেই পিছত ক'বলৈ ধৰিলে। বোলে তাইৰ লগত ইমান হেৰি কৰিবলৈ দৰকাৰ নাই, তাই ইমান বেয়া ছোৱালী নহয়। মানে তাই শুই উঠিব, নিজৰ যিখিনি কাম কৰিবলগীয়া তেওঁ কৰিব। পিছতনো মই নিজেই মানে ধৰি লওক ইটো কৰোঁতে কামখিনি কৰিবলৈ পৰা ধুনীয়াকৈ জনা হ'লোঁ আৰু। এতিয়া কথা কোৱা নাই দেই, মই সেই বিয়া সময়ৰ কথাই কৈছোঁ। সেইকাৰণে মই বাৰম্বাৰে আপোনালোকক অনুৰোধ কৰিছোঁ, শাহুৱেকে যদি কিবা বকে, বোৱাৰীকে কেতিয়াও মাত মাতিব নালাগে, কেতিয়াও কিবা কিবি ক'ব নালাগে, কৈ থাকক, ক'বলৈ দিয়কচোন। দুদিন ক'ব, এদিন ক'ব, যেতিয়া শাহুৱেক ঠাণ্ডা হ'ব, হেৰি হ'ব, পিছত বোলে মায়ে বোলে কালিনো মোক কেলৈ এনেকৈ কৈছিলে, দুইজনীতো কথা পাতিব ন। বা ধৰি লওক তেওঁ নিজে হ'লেও ভাবিব নহয়, মই তাইক যে কালি ইমান কিবা কিবি ক'লোঁ বা কিবা কিবি ক'লোঁ, তাই যে মোক মাত এষাৰ নিদিলে। মানে তেনেকৈ চলিব লাগিব, গম পাইছেনে? এইবোৰ ধৰি লওক এতিয়া পাতিবলৈও বেয়া, শুনিবলৈও বেয়া, আমুকহে তামুকহে, এইবোৰ সঁচাকৈ কৈছোঁ। আপোনালোকে যাৰ ঘৰত শাহুৱেক আছে, শাহুৱেকে যদি কিবা বকে, বোৱাৰীয়েকে নবকিব, ঠাণ্ডাকৈ থাকিব। সকলো ঘৰত নহয় দেই, সকলো ঘৰত নহয়, সকলোৱে ভালকৈ থাকে বুলিয়ে ভাবোঁ। ভালকৈ থাকে, টিভিয়ে বাতৰিয়ে যে দেখি থাকোঁ, সেই কথাবোৰে কৈছোঁ। আমাৰ ঘৰৰ ওচৰতো নাই বা সকলোৱে শাহু বোৱাৰী চবেই মিলা প্ৰীতিয়ে থকা দেখিছোঁ। কিন্তু মই টিভিয়ে বাতৰিয়ে দেখোঁ যে এনেকৈ বুঢ়ীজনীক খেদা দিলে, শাহুৱেকক খেদা দিলে, আমুকত আছে তামুকত আছে, এইবোৰ শুনোঁ যে। সেইকাৰণে মই আপোনালোকক কৈছোঁ, আপোনালোকে চাকৰিয়ালবিলাকেও ধুনীয়াকৈ ৰুম এটাত থৈ তেওঁ খোৱা বোৱাখিনি যোগাৰ কৰি দি, ৰাতিপুৱাটো আপোনালোকে নিজেও খাব, তেওঁকো খাব। কিন্তু তেওঁ দুপৰীয়া কি খাব, গৰম পানী খায়, কিবা খায়, ফ্লাক্সতে ভৰাই আপোনালোকে, শাহু থাকে বা শহু থাকে, তেওঁক ধুনীয়াকৈ থৈ যাব পাৰে টেবুলত, তেওঁ ধুনীয়াকৈ উলিয়াই মেলি খাব। তেওঁ এজন তেনেকুৱা আপোনালোকৰ নিচিনা য়াং জেনেৰেশ্যনৰ মানুহে হয়। মানে আগতেও তেওঁ তেনেকুৱাই আছিলে, কিন্তু গাটো অসুখ হোৱাৰ কাৰণে মানে ধৰি লওক বাহিৰত ওলাই যাব নোৱাৰে, মনবোৰ বেয়া লাগি থাকে, সেনেকৈ। সেইটো কথা আৰু ইয়াকে ক'লোঁ আৰু। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। আৰু এটা কথা পিছে, কথা কৈ থাকিলে আপোনালোকৰ লগত হেঁপাহে নপলাই নে, কথা কৈয়ে শেষ নহয়। কিন্তু যেতিয়া মোৰ শাহুমাই যে মোক খুব গালি পাৰে, কিবা কৰে বুলি কৈছিলোঁ, তাৰপিছত লাহে লাহে মোৰ শাহুমাই কি কৰে, ইয়াত যেতিয়া থাকেহি, প্ৰথমতে আৰু যেতিয়া নচলি হৈছোঁ তেতিয়া ক'বই আৰু
মানে কি নাজানো ন কাম কৰিলে জলং জপং মেখেলা কাপোৰে ধুম নে কাঁহী বাতিয়ে ধুম নে তেনেকুৱা নিচিনা হয় কাপোৰ কানি পিন্ধাও ঢং নাই সেয়াও কয় কিন্তু মই একো উত্তৰ নিদিলোঁ আজি নিদিয়াৰ কাৰণে চাগে ভগৱানে মোক আশীৰ্বাদ কৰি এইখিনি পোৱালেহি মই একো মাত নিদিলোঁ তেনেকৈয়ে শুনি গৈ থাকিলোঁ আজি সেইকাৰণে নোকোৱাৰ কাৰণে চাগে শাহুমাৰ লগত একো বিতৰ্ক নকৰিলোঁ কাৰণে আজি চাগে ইমানখিনি পালোহি তাকে ক'বলৈ লৈছোঁ আৰু তাৰপিছত আৰু কি ক'ম তেওঁ যেতিয়া মাটিডোখৰ আমাৰ যেতিয়া মাটিডোখৰ কথা পতা পাতি হ'ল তেতিয়া মানে তেওঁক ক'লে মোক কয় আগতে কি হেৰি ব'ল ঘৰলৈ যাওঁগৈ ব'ল বুলি লগ ধৰি থাকে মই বোলো তেনেকৈ ক'ম বোলো ল'ৰাকেইটাই স্কুল দিলোঁ এতিয়া সৰুটো দিবলৈ হ'ল তাকে বোলো কেনেকৈ যাম বাৰু বোলো ছোৱালীজনীটো দিলোঁৱেই বোলো ল'ৰাটোকো এতিয়া দিবলৈ হ'ল কেনেকৈ যাম বাৰু ঘৰলৈ বোলো এতিয়া তেনেকৈ কওঁ এতিয়া কি কৰিবি আৰু বোলে নহয় মই তহঁতি ঘৰলৈ যোৱাখিনি ভাল পাইছিলোঁ মোৰ মনটোৱে ভাল নালাগে তহঁতি ইয়াত থাকিলে মানে তেওঁ আহিলে মানে 15-20 দিন থাকে যায় তাৰপৰা তেনেকৈ এদিন আৰু ভগৱানৰ আশীৰ্বাদত আপোনালোকৰ আশীৰ্বাদত অকণমানকৈ এডোখৰ সৰু মাটি খবৰ পালোঁ আমাৰ হাততো বেছি পইচা নাই 20-30 হাজাৰমান টকা আছিলে তাৰপিছত তাকে বোলো মাটিডোখৰ খবৰটো পোৱাৰ পাছত খবৰটো পাই আমাৰ ইয়াত কোনোদিনে সাহসেই নকৰে ইমান 20-30 হাজাৰ টকাত মাটি এডোখৰ লোৱাটো সম্ভৱ নহয় মই কি কৰিলোঁ এই বিভিন্ন গোটবোৰ আছে যে সেই বিভিন্ন গোটৰ পৰা মানে পইচাটো আজুৰি মেলি লৈ এই কিবা কিবি ডকুমেণ্ট দি পেলাইতো আগতেতো সহজতে পায় পইচাটো ন তেনেকৈ দি মানে মাটিডোখৰ লোৱা হ'ল কিমান কষ্ট কৰি ধাৰ মাৰিছোঁ ক'ব নোৱাৰোঁ সেয়া ভগৱানে জানে আৰু তাৰপিছত মাকক ক'লেগৈ বোলে বৌ বোলে মাটিডোখৰ এনেকৈ মাকক বৌ বুলি কয় দেই মাকক বৌ বুলি কয় তাৰপিছত মাটিডোখৰ বোলে ঠিক ঠাক কৰা হৈছে পইচা পাতিও মানে অলপ যোগাৰ হ'ল কিন্তু মাটিডোখৰ ল'ব লৈছোঁ ভাল কথা আকৌ তেনেকৈ বুলি ক'লে তেওঁ তাৰপাছত 3 মাহমানৰ পাছত আহিলে মাটিডোখৰলৈ চাবলৈ লৈ গ'ল মাটিডোখৰ চালেগৈ চাই আহি মোক কৈছে মাটিডোখৰ ল'লি ভালেই হ'ল পাই এতিয়া মই মৰিব পাৰিম আৰু মই বোলো সেইটো কি কথা আকৌ মাটিডোখৰ লৈছোঁহে বোলো কি মৰা কথা কৈছে বুলি কৈছোঁ তেওঁ কৈছে নহয় তহঁতি ইয়াত থকা মোৰ বেলেগ চিন্তা লাগি আছিলে কি নহ'বকৈ ভাবি আছিলোঁ তহঁতি ঘৰলৈ মাতিলেও ঘৰলৈ নাযাওঁগৈ ল'ৰাকেইটা ইয়াতে পঢ়াওঁ বুলি লৈছোঁ মোৰ বেলেগ চিন্তা লাগিছে সেইকাৰণে মই এতিয়া মৰিব পাৰিম সঁচাকৈও ঈশ্বৰৰ কৃপাত তেওঁ সেই বছৰটোতে মানে সেই বছৰতে তেওঁ কিবা অসুখ এটা হৈ নাইকিয়া হ'ল নমস্কাৰ মই যে আপোনালোকক এইবিলাক কথা ক'লোঁ সেইবিলাক কি জানেনে এটা সৰু কাহিনী আপোনালোকৰ আগত অৱগত কৰিলোঁ এই কাহিনীটোতে আপোনালোকে আগুৱাই যাব বুলি মই আশীৰ্বাদ কৰিছোঁ আশাও ৰাখিছোঁ যাতে এই কাহিনীটো শুনি চাই আপোনালোকে আগুৱাই যাব